ফাইনেলি আজি অৰুণোদয় আঁচনি পইচা সোমাই গ'ল। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে তেনেহ'লে কিন্তু আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, জুন মাহত জুলাই মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই আৰু অৰুণোদয় আঁচনি পইচা পোৱাৰ যোগ্য হয়, অৰুণোদয় আঁচনি আৰু ডকুমেণ্ট জমা কৰিছিল, এতিয়া কিন্তু সেইসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে সেইসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাইছে নে সোমোৱা নাই, আৰু যিসকলৰ একাউণ্টত জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই সেইসকলে আৰু ডকুমেণ্ট জমা কৰিছিল, এতিয়া সেইসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাইছে নে সোমোৱা নাই। এতিয়া আপোনালোকে এই মাহত অৰুণোদয় আঁচনি পইচা কিমান টকা লাভ কৰিব, 1250 টকা নে 1500 টকা লাভ কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, খালি আগষ্ট মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া কিন্তু সেইসকলৰ একাউণ্টত 8 তাৰিখে অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। যদি আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল তেনেহ'লে আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰক, আপোনাৰ একাউণ্টত কিন্তু অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। আৰু যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই আৰু ডকুমেণ্ট জমা কৰিছিল, এতিয়া কিন্তু সেইসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে, লিষ্টত নাম আহিছে, সেইসকলৰ একাউণ্টত কিন্তু এতিয়া অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে অথবা জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই আৰু ডকুমেণ্ট জমা কৰিছিল, এতিয়া কিন্তু সেইসকলৰ কাৰণে আজি গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। এতিয়া কিন্তু সেইসকলৰ একাউণ্টত 17 তাৰিখে অৰুণোদয় আঁচনি পইচা সোমাই যাব। এতিয়া কোনসকল লোকে 1500 টকা পাব আৰু কোনসকল লোকে 1250 টকা পাব জানি লওক। যিসকলৰ লিষ্টত নাম আহিছে, যিসকলে গেছৰ ফৰ্মটো জমা কৰিছে, সেইসকলে কিন্তু প্ৰতি মাহে 1500 টকা লাভ কৰিব অৰুণোদয় আঁচনিৰ। আৰু যিসকলৰ লিষ্টত নাম আহিছে বা গেছৰ ফৰ্মটো পোৱা নাই বা গেছৰ ফৰ্মটো ফিল আপ কৰি জমা কৰা নাই বা গেছৰ বৈ বন্ধ হৈ আছে, সেইকাৰণে কিন্তু সেইসকলে 1500 টকা নাপাব, খালি 1250 টকা লাভ কৰিব। আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছিল, লিষ্টত নাম অহা নাই, এতিয়া কিন্তু সেইসকলে আৰু অৰুণোদয় আঁচনিৰ কাৰণে এতিয়া ডকুমেণ্ট জমা কৰিব লাগিব যে মই অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, মই এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই। যদি আপোনালোকৰ লিষ্টত নাম অহা নাই বা আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া সেইসকলে আজিয়ে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা কেতিয়াও লাভ নকৰিব।